নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল দশম শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীলৈকে সাদৰ সম্ভাষণ জনাই মই আজি ক্লাছটো আৰম্ভ কৰিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ অনুশীলনী 6.3 তোমালোকৰ 2 নম্বৰ প্ৰশ্নটো আমি আলোচনা কৰিম। প্ৰথমতে আমি প্ৰশ্নটো ভালদৰে ডিসকাশন কৰি লওঁ যাতে প্ৰশ্নটো আমি আয়ত্ত কৰি লোৱাৰ পিছত আমি অংকটো কেনেকুৱাকৈ আমি সমাধান কৰিব লাগে তাৰ ফালে আগবাঢ়িম। ঠিক আছে, নিশ্চয় তোমালোকৰ উপপাদ্যবিলাক মনত আছে আৰু অলৰেডি 9ত যিবিলাক পাইছিলা সেইখিনিও ইয়াতে অলপমান এপ্লাই হ'ব, সেইখিনিও তোমালোকে ভালদৰে এপ্লাই কৰিব লাগিব। ঠিক আছে, মই তোমালোকৰ সুবিধাৰ্থে বোৰ্ডত প্ৰশ্নটো মই লিখি ৰাখিছোঁ। চাবা, প্ৰশ্ন নম্বৰ 2 চিত্ৰ 6.35ত ডেল্টা ODC সদৃশ ডেল্টা OBA এই দুটা ডেল্টা কি বুলি কৈছে? সদৃশ বুলি কৈছে। আৰু এংগল BOC ইকুৱেল 125। BOC মানে এইখিনি BOC এইখিনি দিছে 125। তোমালোকৰ কিতাপৰ পেজ নম্বৰ 177 তাতে ধুনীয়াকৈ দিয়া আছে চিত্ৰ 6.35। Angle CDO is equal to 70 degree. CDO equal to dia sigma 70 degree. এতিয়া তোমাৰ DOC আৰু DCO আৰু angle OAB এইকেইটা তোমাক নিৰ্ণয় কৰিব দিছে, মানে উলিয়াব দিছে। ঠিক আছে, মই এতিয়া তোমালোকৰ সুবিধাৰ্থে প্ৰশ্নটো ছবিটো মই অকমান ডাঙৰকৈ আঁকি দিছোঁ, তেতিয়া বস্তুটো স্পষ্ট হ'ব, তোমালোকৰ বুজি পোৱাটো সুবিধা হ'ব। চাবা, ছবিটো অকমান আমি ডাঙৰকৈ আঁকি লৈছোঁ। এইটো বিন্দুৰ নাম O বিন্দু দিয়া, O টো ইফালে দি দিয়া। ইয়াতে দিয়া আছে তোমালোকৰ এইটো বিন্দুৰ নাম A বিন্দু, এইটো B বিন্দু, এইটো C বিন্দু, এইটো D বিন্দু, নহয় জানো? এটা ইয়াতে দিয়া আছে তোমালোকৰ এইটো BOC equal 125 degree 125 degree। তাৰপিছত দিয়া আছে ODC কিমান ডিগ্ৰী? 70 ডিগ্ৰী। তাৰপিছত দিয়া আছে এইটো উলিয়াব দিছে, এইটো প্ৰশ্নবোধক চিন দি দিছো মই, এইটো তোমালোকক নিৰ্ণয় কৰিব দিছে, নহয় জানো? তাৰপিছত আৰু এইটো নিৰ্ণয় কৰিব দিছে, তাৰপিছত আৰু এটা উলিয়াব দিছে, এইটো OB এইটো নিৰ্ণয় কৰিব দিছে। য'ত নিৰ্ণয় কৰিব দিছে মই তাত প্ৰশ্নবোধক চিন দি থৈ দিছো যাতে তোমালোকৰ বুজি পোৱাত সুবিধা হয়। এতিয়া চাবা, মই প্ৰশ্নটোৰ পৰা মই লিখিব পাৰিম, দিয়া আছে এইখিনি মই প্ৰশ্নটোৰ পৰা লিখিম। দিয়া আছে কি দিয়া আছে? ডেল্টা প্ৰশ্নটো দিয়া আছে না, ডেল্টা ODC similar to delta OBA। ODC similar to delta OBA similar to delta OBA। মনত আছে তোমালোকৰ মই কৈছিলো শীৰ্ষ বিন্দুৰ শুদ্ধ সম্পৰ্ক, ট্ৰু ৰিলেশনশিপ বিটুইন দা ভাৰ্টিসেস, অৰ্থাৎ O টো O লগতে মিলি আছে, D টো কাৰ লগত মিলিছে? D টো মিলিছে B লগত, D টো B লগত মিলিছে। তাৰপিছত আৰু C টো কাৰ লগত মিলিছে? C টো মিলিছে A লগত, C টো A লগত মিলিছে, নহয় জানো? তাৰপিছত কি দিয়া আছে চাবা, এংগল BOC is equal to
125 degree. Angle BOC is equal to 125 degree. Eto BOC is equal to 125 degree. Tar pisot angle CDO. Angle CDO কিমান দি আছে? Angle CDO equal to কিমান? 70 degree. এতিয়া মই কি উলিয়াব লাগে? উলিয়াব লাগে মই DOC, angle DOC is equal to what? মানে DOC into BOC এটো উলিয়াব দিছে। তাৰ পিছত আৰু উলিয়াব দিছে কি angle DCO আৰু angle উলিয়াব দিছে DCO is equal to what? আৰু উলিয়াব দিছে কি angle OAB আৰু angle OAB নিৰ্ণয় কৰিব দিছে OAB এইটো নিৰ্ণয় কৰিব দিছে angle OAB is equal to what? ঠিক আছে আমাৰ কি দিছে আৰু কি উলিয়াব দিছে তোমালোকে এইখিনি নিশ্চয় বুজি পাইছা। ইয়াৰ পিছত আমি পিছৰ পৰ্যায়লৈকে আগবাঢ়িম। তোমালোকে চাবা মই যদি এনেকুৱাকে এটা ৰেখা টানো আৰু ইয়াত অন্য এটা ৰেখা ইয়াত টানিলে এই বিন্দুত তেতিয়াহ'লে এইটোৰ পৰা এইটোলৈকে এইখিনি এই দুটা এংগলক কি বুলি কয়? মনত আছে নিশ্চয় ক্লাছ 9ত পাইছিলা কি আছিল? ৰৈখিক জুৰিয়া কোণ। মনত আছে? মই এটা হেতু এপ্লাই কৰিম ইয়াতে তোমালোকে চাবা angle DOC plus angle BOC, angle DOC plus angle BOC, angle DOC plus angle BOC is equal to 180 degree. ইয়াতে ব্ৰেকেটৰ ভিতৰত কাৰণ লিখি দিবা। কাৰণটো কি? ৰৈখিক জুৰিয়া কাৰণটো হৈছে ৰৈখিক জুৰিয়া কোণ অৰ্থাৎ linear pair. This implies ইয়াতে কাৰবাৰ ভ্যালু দি আছে। কাৰ ভ্যালু দি আছে? BOC ভ্যালু দি আছে নহয় জানো? BOC এইটো BOC মানে ইয়াৰ পৰা ইয়ালৈকে 180 ডিগ্ৰী 180 ডিগ্ৰী। This implies angle BOC plus 125 degree is equal to 180 degree. মই যদি 125 টি পেলে প্লাস হৈ আছে নহয় জানো? যদি পক্ষান্তৰ কৰি দিও তেতিয়া কি হ'ব? This implies angle DOC is equal to 180 degree minus 125 degree. This implies angle DOC is equal to 10 পৰা 5 গলে 5 এটা গিল 7 ৰ পৰা 2 গলে 5 55 degree ঠিক আছে। এতিয়া মই পালো angle DOC এইটো এইটো ওলাই গল আৰু দুটা আছে DCO আছে আৰু OAB DCO এইটো আৰু OAB এইটো এই দুটা উলিয়াব আছে। ঠিক আছে। এতিয়া মই এইটো পালো এইটো ইকুৱেশ্যন নম্বৰ 1 বুলি দি দিয়া। এইটো ইকুৱেশ্যন নম্বৰ 1 বুলি দি দিয়া। আকৌ ডেল্টা ODC পৰা পাও তোমালোকৰ ক্লাস 9ত পাইছিলা মনত আছে নিশ্চয় এংগল সাম প্ৰপাৰ্টি অৰ্থাৎ ত্ৰিভুজৰ সমষ্টি ধৰ্ম বুলি কয়। কি আছিল? ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি কিমান? 180 ডিগ্ৰী। গতিকে মই এতিয়া লিখিম ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি লিখি দিম 180 ডিগ্ৰী। কেনেকৈ হ'ব?
angle DOC angle DOC plus angle CDO plus angle DOC plus CDO plus angle OCD আমাক কি উলিয়াব দিছিলে OCD DOC plus ODC CDO বুলি লিখিলো আৰু এটা হল আমাৰ angle DCO আৰু angle DCO is equal to কিমান হ'ব 180 ডিগ্ৰী কাৰণটো হ'ব কাৰণ ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি পিছত ৰিচিভ কৰিম ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী এটা ভ্যালু পুট কৰি দিয়া this implies DOC ভ্যালু কিমান DOC ভ্যালু আমি উলাইছে নেকি এইটো DOC ভ্যালু কিমান 55 plus angle CDO বা ODC একে কথা কিমান 70 ডিগ্ৰী plus angle DCO তো আমাৰ ভ্যালু নাই গতিকে angle লিখি দিয়া DCO is equal to কিমান 180 ডিগ্ৰী 55 আৰু এটো কৰিলে কিমান হ'ব 5 আৰু হাতে পাছে পাৰ 125 ডিগ্ৰী plus angle DCO is equal to 180 ডিগ্ৰী ইফালে এটো প্লাস হৈছে পক্ষান্তৰ কৰিলে ইফালে যাব কিমান হ'ব DCO is equal to 180 ডিগ্ৰী minus 125 ডিগ্ৰী গতিকে 180 পৰা 125 গলে কি 10 পৰা 5 গলে 5 এটাকে 7 7 পৰা 2 গলে 5 55 ডিগ্ৰী অৰ্থাৎ এটো DCO এটো ইকুৱেশ্যন নম্বৰ 2 বুলি দিয়া এই মই ইয়াত যে লিখিলো CDO 770 আৰু DOC এটো কিমান 55 ডিগ্ৰী এটো ইয়াতে ব্ৰেকেটত 1 নম্বৰ পৰা বুলি দিব পাৰি 1 নম্বৰ পৰা মই DOC = 55 বহুৱালো আৰু এটো CDO তো দিয়া আছে প্ৰশ্নটো দিয়া আছে এতিয়া আমি DCO পালো কিমান পালো DOC এটো পালো 55 আৰু DCO এটো পালো কিমান 55 তাৰ পিছত আৰু এংগল কি উলিয়াব আছে এংগল OAB এইটো উলিয়াব আছে নহয় জানো এতিয়া এইটো কেনেকৈ উলিয়াম চাবা এতিয়া আমাক কৈছে কি যেহেতু ডেল্টা ODC আৰু সদৃশ ডেল্টা OBA এতিয়া চাবা যেহেতু ডেল্টা ODC সদৃশ ডেল্টা OBA মানে এটা প্ৰশ্ন দিছে প্ৰশ্নৰ পৰা দিয়া আছে ODC সদৃশ ডেল্টা OBA তেতিয়ালে কি হয় সদৃশ ত্ৰিভুজৰ অনুৰূপ কোণবিলাক কি হয় সমান হয় এটাকে angle O is equal to angle O মানে DOC আমি লিখিব পাৰো DOC তাৰ পিছত আমি লিখিব পাৰো OCD আমি লিখিব পাৰো angle OCD
OCD is equal to OCD এইটো OCD কাৰ সমান হ'ব এইটো OAB OCD is equal to OAB angle OAB ইয়াতে কাৰণটো লিখি দিয়া কি হ'ব কাৰণটো সদৃশ ত্ৰিভুজৰ অনুৰূপ কোণ এটো হ'ল সদৃশ ত্ৰিভুজৰ অনুৰূপ কোণ এতিয়া আমি angle OCD মানে কি DCO বুলি লিখিব পাৰোনে OCD বা DCO একে কথা angle DCO is equal to angle OAB এতিয়া DCO এটো চোৱাচোন DCO ভ্যালু উলাইছিলো মই কিমান 55 ডিগ্ৰী is equal to angle OAB এটো লিখি দিয়া by 2 এই ইয়াৰ ভ্যালু যে মই 55 লিখিলো কৰ পৰা by 2 OAB equal to 55 ডিগ্ৰী এটো পালো কিমান 55 ডিগ্ৰী এতিয়া আমাক কি উলিয়াব দিছিলে তিনিটা বস্তু উলিয়াব দিছিলে তোমালোকে পুনৰ প্ৰশ্নটো চোৱা কি উলিয়াব দিছিলে প্ৰশ্নটো চোৱা DOC এটাকে DOC angle DOC আমি উলাইছিলো নহয় কিমান DOC কিমান কৈছিলো 55 ডিগ্ৰী DOC equal to 55 ডিগ্ৰী তাৰপিছত আমি DCO উলাইছো angle DCO equal to 55 ডিগ্ৰী DCO আৰু এটা কি উলাব দিছিলে DCO আৰু এটা angle OAB এইটো OAB কিমান 55 ডিগ্ৰী অৰ্থাৎ আমাক তিনিটা বস্তু উলিয়াব দিছিলে আমি তিনিটা এংগুলৰে আমি ভ্যালুটো উলিয়ালো তোমালোকে এটো নিশ্চয় বুজি পাবলৈ সক্ষম হৈছা ইয়াত আমি কি এপ্লাই কৰিছো ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী এইটো থিওৰেম এপ্লাই কৰিছো তাৰ পিছত ৰৈখিক জুৰিয়া কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী এইটো এপ্লাই কৰিছো আৰু এটা এপ্লাই কৰিছো কি সদৃশ ত্ৰিভুজৰ অনুৰূপ কোণবিলাক কি হয় পৰস্পৰে সমান হয় এই থিওৰেম তিনিটা এপ্লাই কৰি আমাৰ যি উলিয়াব দিছিলে আমি গোটাইখিনি বস্তু উলিয়ালো ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি ভিডিওটো আৰু বেছি দীঘলীয়া নকৰো এইখিনিকে আমি আলোচনা কৰি আজি ক্লাসটো ইমানতে সামৰণি মাৰিছো তোমালোকলৈ পুনৰ মৰম চেনেহ জনাই আজিলৈ ইয়াতে সামৰণি মাৰিছো ধন্যবাদ